ধৰ্মালয়ৰ ফালৰ পৰা ভক্তিভৰা সেৱা জনাইছোঁ। ভগৱানে আপোনালোকক সকলোকে সুস্বাস্থ্য প্ৰদান কৰক। আজি মই ৰোগীসকলে ব্যৱহাৰ কৰা দৰৱ বা মেডিচিনৰ বিষয়ত কেইটামান বিশেষ নীতি আগবঢ়াব বিচাৰিছোঁ। নাম্বাৰ 1, ৰোগীসকলে দেখাকৈ দৰৱ ৰাখিব নালাগে। দৰৱ সদায় কণ্টেইনাৰ বা বক্সৰ ভিতৰত ৰাখিব লাগে। নাম্বাৰ 2, কিটচেনত দৰৱ ৰাখিব নালাগে। নাম্বাৰ 3, ডাইনিং টেবুলৰ ওপৰত দৰৱ ৰাখিব নালাগে। নাম্বাৰ 4, কিতাপৰ আলমাৰীৰ ওপৰত বা ভিতৰত দৰৱ কেতিয়াও ৰাখিব নালাগে। নাম্বাৰ 5, বিচনাৰ ওচৰত দৰৱ ৰাখিব নালাগে। মুঠৰ ওপৰত আমি দৰৱ কোনো স্থানতে ঘৰৰ ৰধে-মধে ৰাখিব নালাগে। বাস্তুমতে উত্তৰৰ পৰা উত্তৰ-পূব কোণৰ ভিতৰত এটা জোন আছে। সেই জোনটোক উত্তৰ-পূব জোন বুলি কোৱা হয়। এই জোনটোত যদি আমি দৰৱ ৰাখোঁ তেতিয়াহ'লে ৰোগীসকল সোনকালে আৰোগ্য হোৱাৰ আশা কৰিব পাৰি। আৰু ইয়াৰ উপৰিও আমি উত্তৰ-পূব দিশত আমি ধনন্তৰী দেৱতাৰ এখন চিত্ৰ লগাব পাৰোঁ। তেওঁ দেৱতাসকলৰ বৈদ্য বুলি আমি সকলোৱে জানো। গতিকে যদি আমি ধনন্তৰী দেৱতাৰ চিত্ৰখনো উত্তৰ-পূবত ৰাখোঁ তেতিয়াহ'লে ৰোগীসকলে বিশেষ সুফল লাভ কৰিব পাৰে, অৰ্থাৎ সোনকালে আৰোগ্য হ'ব বুলি আশা কৰিব পাৰি। ধন্যবাদ।